কৃষ্ণ জয় গুৰু শংকৰ সমস্ত ভকত বৈষ্ণৱে গম পাইছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ যোৰহাট জিলা শাখাৰ আতিথ্যত এই মৌবন্ধাৰ এৰালতলী পথাৰত 4 দিনীয়া কাৰ্যসূচীৰে ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে। সকলো ভকত বৈষ্ণৱৰ ভক্তিপূৰ্ণ সহযোগিতাত ইতিমধ্যে আমাৰ প্ৰায় কামসমূহ বহুখিনি আগবাঢ়িছে আৰু কিছু কাম কৰিবলৈ আছে। গতিকে আমি উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ভকত বৈষ্ণৱক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি সেৱা বাহিনী পৰিচালনা সমিতিৰ সম্পাদক হিচাপে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ সকলো সেৱক সেৱিকাক আমি এই অনুষ্ঠান ভাগলৈ আহি এই অনুষ্ঠান ভাগত সমস্তজনৰে সহায় সহযোগত যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন ভাগি সৰ্বাংগ সুন্দৰ হয়, ভকত বৈষ্ণৱসকলে যাতে কোনো ক্ষেত্ৰত কষ্ট নাপায়, তাৰ বাবে আমি লক্ষ্য ৰাখি সমস্ত সেৱক সেৱিকাসকলক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু ভকত বৈষ্ণৱৰ পদধূলাই আমাৰ এই অনুষ্ঠান ভাগি মহাপুণ্য তীৰ্থস্থানলৈ পৰিণত কৰিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যোৰহাট জিলা শাখাক একাজলি আশীৰ্বাদ প্ৰদান কৰি যাব বুলি আমি সমস্ত জনত সেৱা নিবেদন কৰিছোঁ। সমিতি তৰফৰ পৰা আমি সমস্তজনলৈ জয়তে সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক অধিৱেশনৰ ইপাক মুহূৰ্তত আমাৰ এই অধিৱেশনস্থলীত একদম অগ্ৰগতিত মানে কামৰ অগ্ৰগতি আগবাঢ়িছে। আমাৰ ডিচেম্বৰৰ 16 তাৰিখৰ পৰা আমি নামঘৰৰ কাম আৰম্ভ কৰা হৈছে। আজি জানুৱাৰী 5 তাৰিখ, ডিচেম্বৰ 16ৰ পৰা আজি 5 তাৰিখলৈকে ইমানকেইদিনত ইমানখিনি আমি আহি পাইছোঁহি। আগন্তুক 19 জানুৱাৰী 5 মাঘৰ দিনটো আমি ধাৰ্য কৰা হৈছে। ইয়াতে আমি নামসভা প্ৰতিষ্ঠাৰ হেতুকে পদাধিকাৰ বাপক নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু পদাধিকাৰ বাপৰ বিশেষ কাৰণত আহিব নোৱাৰি মূলৰ সাংস্কৃতিক শাখাৰ সভাপতি তথা পবিত্ৰপ্ৰাণ বৰা বাপজনাই এই নামসভাকে প্ৰতিষ্ঠা কৰিব আৰু সেই সমূহ বা পাই সমস্তক আমি সেই দিন যোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি নামঘৰৰ তৰফৰ সমিতি হৈ আমি সেৱাভাগ আগবঢ়াইছোঁ। সমস্ত যাতে আহি এই দিনযোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু জয়তে আমাৰ ইয়াত সকলো আহিছে আৰু বাপ সকলো আহিছে। সেয়া গোলাঘাট জিলাৰ ডেৰগাঁৱৰ পৰা আহি তেখেতসকলে এইখিনিত খোৱা বোৱা ব্যৱস্থা কৰি নৰা কটাৰ পৰা আৰম্ভ কৰি তেখেতসকলে সেই কৰ্ম কৰিবলৈ অগ্ৰগতি আগলৈছে। আৰু লগতে আমাৰ প্ৰাঞ্জল গগৈ বাপ আৰু অনিল তাঁতী বাপ এই দুজন বাপু আহি ইতিমধ্যে আমাৰ ইয়াত উপস্থিত হৈছিলেহি, কিন্তু বিশেষ কাৰণত তেখেতসকলক কাৰ্যালয়লৈ নিমন্ত্ৰণ কৰিলে, তালৈ মানে কিবা যোগাযোগৰ কাৰণে তালৈ গৈছে। তেখেতসকল অলপ পিছতে আহি পাবহি আৰু সেয়েহে আমি সমস্ত কৰ্মকৰ্তাক, আমি নিজেও কৰ্মকৰ্তাই, আমি সমস্ত সেৱা জনাইছোঁ যাতে সকলোৱে মানে সুচাৰুৰূপে যাতে কৰ্মখিনি কৰি এই আমাৰ 4 দিনীয়া কাৰ্যসূচী যাতে সফলমণ্ডিত কৰি আমাৰ যোৰহাট জিলাৰ যে নাম উজ্জ্বল হয়, সেই ভাৱ লৈ সমস্তই মানে মন প্ৰাণে সমস্ত কৰ্মত অগ্ৰগতি হৈছে। কৃষ্ণ কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয়, এখন হয় নাম ধৰ্ম জয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ হৰি শংকৰদেৱ ভোলাই অৱতাৰ কলি যোগ নাম ধৰ্ম কৰিলা প্ৰচাৰ। শংকৰদেৱ ভোলাই অৱতাৰ কলি যোগ নাম ধৰ্ম কৰিলা প্ৰচাৰ। জয় জয় ব্ৰত দোৱা থানে নিজ গুৰু ভৈলা শংকৰদেৱ
গুৰু পাতে লন্ত পাত ৰাম নাম মহাৰত্ন মেখাই লন্ত শংকৰদেৱ বজায় কলি যুগে নাম ধৰ্ম কৰি চাৰিফালে চাৰি হাতী মহাভক্ত গণ চাৰি উপসংগ কৰে নামৰ কীৰ্তন শংকৰদেৱ বজায় অৱতাৰ কলি যুগে নাম ধৰ্ম কৰি মানে অকণ নামতে ব্যস্ত থাকিলে আমাৰ কৰ্মৰ মানে আমি 19 তাৰিখলৈ লোৱা ব্যৱস্থা কৰিছোঁ গতিকে হয়তো আমি ৰাতিও কৰ্ম কৰিব লাগে সব পাৰে সেইটোকে জেনেৰেটৰ কাইলৈ পৰা ফিট কৰি দিব লাইটৰ কানেকশ্যন হোৱা নাই যদিও গতিকে আমি ইমানতে সেৱা জনাইছোঁ দিনাখন তদু নাম নাই নামে পঢ়িলোঁ অপৰাধ